এতিয়াও মাথা মাৰি থাকিব লাগেনে? জানোৱেই দেখোন তোৰ ককাই ভাই এটা নাই বুলি। তেনেস্থলতো তই আকৌ সেইবোৰ কথাকে ভাবি কিয় মন মাৰিব লাগে কচোন? জানো মা, মোৰ যে দাদা ভাইটি কোনো নাই, মই জানো। কিন্তু মই এতিয়া ডাঙৰ হৈছোঁ। মোৰ লগৰবিলাকে নিজৰ ককায়েকক পিন্ধাবলৈ ৰাখি কিনিছে। মোৰ বহুত বেয়া লাগিছে মা। মোৰ থকা হ'লে ময়োতো ৰাখি পিন্ধাব পাৰিলোঁ হয়। কি কৰিবি আই, তই জন্ম হোৱাৰ 3 বছৰতেই দেউতাৰে ঢুকালে। আৰু বৰ দেউতাৰে গোটেই মাটি বাৰীখিনি বিক্ৰী কৰি আমাক মাথো 2 বিঘা মাটি দি নিজে সেই মাটি বিক্ৰী কৰা টকাৰে চহৰত ঘৰ বনাই ল'লেগৈ। পিন্ধাওঁ বুলিলে বৰ্তা আৰু পিতেৰক পিন্ধাব পাৰিলি হয়। কিন্তু সিনো ক'ত ইয়ালৈ আহিব তোৰ হাতে ৰাখি পিন্ধাবলৈ? ইমান দিনেতো নাহিলে। আৰু আমিও যাব নোৱাৰোঁ সিহঁতৰ ঘৰলৈ। সিহঁতৰ ঘৰলৈ গ'লে বৰমাৰে আমাক চাকৰণিৰ দৰে ব্যৱহাৰ কৰে। তইতো সেইবোৰ চব জান। তাকেহে ভাবি আছোঁ মা। মা, আগতে যি হ'ল হ'ল, নহ'লে এইবাৰ যাওঁ নেকি দুইজনী বৰ্তাহঁতৰ ঘৰলৈকে? দাদাক ৰাখি পিন্ধাবলৈ মই। নালাগে থ। তই আকৌ ৰাখি পিন্ধাবলৈ গ'লে বৰমাৰে ভাবিব আমি কিবা বস্তু ৰাখাতে সিহঁতৰ ঘৰত তেনেকৈ ৰাখি পিন্ধাবলৈ ওলাইছোগৈ বুলি। নালাগে থ। মা, তেনেকৈনো কিয় কওঁ বাৰু কচোন? ব'ল না এপাক যাওঁ। সিহঁতে আমাক চাকৰণিৰ দৰে ব্যৱহাৰ কৰিবলৈ দে। কিন্তু সিহঁতক ঘৰলৈ গ'লে আমাকতো আৰু মাৰি কাটি খেদি নপঠিয়াই। মোৰ বৰ মন গৈছে ৰাখি পিন্ধাবলৈ। ব'লচোন যাওঁ দুইজনী। বুলি কোৱা নাই জানো? নাযাওঁ বুলি কৈছোঁ নহয়, নাযাওঁ দে। তই ৰাখি নিপিন্ধালেও হ'ব। নালাগে, নিজৰ ককাই ভাই এটা নাই যেতিয়া তই ৰাখি পিন্ধোৱাৰ কথা বাদ দে। পিন্ধাওক, লোকে পিন্ধাব বিচাৰিছে পিন্ধাওক। তই পিন্ধাব নালাগে। মা, তেনেকৈনো কিয় কওঁ বাৰু? মোৰ বহুত মন গৈছে। মোৰ লগৰ বহুতৰে ককাই ভাই নাই, তথাপিও সিহঁতে নিজৰ বৰদেউতাকৰ মোমায়েকৰ পিতেকহঁতক ৰাখি পিন্ধাব বোলে। মইনো কিয় নোৱাৰিম? ময়ো যাওঁচোন। এইবাৰ মোৰ বৰ মন গৈছে মা। আৰু এইবাৰ আমি সকলো ছোৱালীয়ে আলোচনা কৰি নিজৰ সম্বন্ধীয় ককায়েকক হ'লেও ৰাখি পিন্ধাম বুলি কৈছোঁ। আৰু ৰাখি পিন্ধাই আমি ফটো মাৰি লগৰবিলাকক দেখুৱাম বুলি কৈছিলোঁ। এতিয়া যদি মই নাযাওঁ, সকলোৱেতো মোৰ বৰ্তা ল'ৰাটো আছে বুলি গম পাই মোক হাঁহিব। আগতে কথা বেলেগ আছিল, আগতে সৰু আছিলোঁ। এতিয়া মই হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পালোঁ। এতিয়া সকলোৱে জানে যে মোৰ বৰ্তা ল'ৰা এটা আছে। এতিয়া মোক সকলোৱে হাঁহিব মা। সেইকাৰণে কৈছোঁ, ব'ল না দুইজনী যাওঁ। ৰাম, এই ছোৱালীজনী তই মানে কি বিবুধিত পেলাও নহয় মোক। অকণো যাবলৈ মন নাই মোৰ সেইখন ঘৰলৈ। মানুহক মানুহ হিচাপে যিখন ঘৰত গণ্যই নকৰে, তই আকৌ তালৈ যাবলৈ পগলা হৈ আছ। সিমানেই যদি যাবলৈ বিচাৰিছ, তাত গৈ অপমানিত হ'বলৈ বিচাৰিছ, তেতিয়াহ'লে হ'ব দে, যাম। হাতত টকা 500হে আছে। গাড়ী ভাড়াতে 200 টকা যাব দুইজনীৰ ভিতৰত। আকৌ কিবা এটা নিনিলেও নহ'ব। হ'ব, তই ইমান জেদ কৰিছ যেতিয়া যাম বাৰু দে। কি মা, তই সঁচাকৈ কৈছ? তই যাম বুলি কোৱা দেখি সঁচাকৈ মোৰ মনটো বহুত ভাল লাগিছে মা। মা, 50 টকা এটা দে না। দাদাৰ কাৰণে ভাল ৰাখি এডাল আমাৰ ইয়াৰ দোকানৰ পৰাই কিনি লৈ যাওঁ। চহৰত কিনিলে বহুত পইচা ল'ব চাগে। হ'ব দে, দিম। তই এটা কাম কৰ, যা অফিচফালৰ পৰা ঢেকীয়া অলপ ছিঙি আনগৈ। আৰু আহোঁতে কলি ঔটেঙা 2টামান লৈ আহিবি। সিহঁতৰ ঘৰলৈ যাওঁতে লৈ যাম। চহৰতনো এইবোৰ বস্তু খাবলৈ ক'ত পায়? নাপায় নহয় সিহঁতে এইবোৰ বস্তু খাবলৈ। মই অফিচফালৰ পৰা কচু পিপলি 2টামান আনোগৈ। সিহঁতে খাই ভাল পাব। অন্ততঃ বেলেগে নহ'লে বৰদেউতাৰে খাই বৰ ভাল পাব। যা, তই ঢেকীয়া কিমান বুটলি লগতে ঔটেঙা 2টামান লৈ আহিবি। যা, যি আনিবলৈ কওঁ সকলো আনি দিম। ঢেকীয়া, ঔটেঙা আৰু কিবা লাগে যদি কওঁ সেয়াও আনি দিম। তই মুঠতে যাবলৈ ৰেডি হ। মই যাম বুলি কোৱা দেখি তাইৰ মনটো কিমান ফুটি লাগিছে। আয়ো, তোৰ মনত দুখ দিবলৈ মোৰো ভাল নালাগেও। কিন্তু কি কৰিবি, সেই ঘৰখনলৈ যাবলৈ যে মোৰ একেবাৰে মন নাই। সেই ঘৰখনে আমাক কম কষ্ট দিলে। সৰুতেই তোৰ দেউতাৰ ঢুকাল। আৰু মোক অকলশৰীয়া মানুহজনীক সিহঁতে ঘৰৰ পৰা উলিয়াই দিলে। এই সৰু ঘৰটো বনাই দিলে। মাথো 2 বিঘা মাটি দিলে, তাৰ বাহিৰে একোৱেই নিদিলে। যত যিমান সা সম্পত্তি, সোণৰ গহনা আছিল, সকলো নিজে হাত কৰি ল'লে। সৰুৰ পৰা কিমান কষ্ট কৰি তোক মই তুলি তালি ডাঙৰ দীঘল কৰি আজি এইটো পৰ্যায় পাইছোঁহি। সিহঁতে আমাক সেইখন ঘৰলৈ গ'লে বেয়া পায়। সিহঁতে আমাক চাকৰণি বুলি ভাবে। সেইকাৰণে মোৰ সেইখন ঘৰলৈ যাবলৈ মন নাযায়। কিন্তু আজি ছোৱালীজনীৰ মুখত হাঁহি অকমানৰ বাবে মই সেইখন ঘৰলৈ যাবলৈ ওলাইছোঁ। নহ'লে তালৈ যাবলৈ মোৰ কোনো দিনেই মন নাযায়। জিমি, কোনফালে যানো? একেবাৰে ইমান ধুনীয়া গান গাই ক'ব নোৱাৰা হৈ আহিছে দেখোন। ৰজি, মই মানে এই ঢেকীয়া বুটলি আছিলোঁ। তাৰপিছতে সেই মায়ে ঔটেঙা আনিবলৈ পঠিয়াইছে যে, এই পুনাকন্ত বাৰীত ঔটেঙা আছে নহয়, ঔটেঙা 2টামান আনিবলৈ যাওঁ। তইনো ক'ৰ পৰা আহিলি? মই বোলো আকৌ তোৰ কি হ'ল আজি ইমান ফূৰ্তিত আছ? মই দোকানলৈ গৈছিলোঁ, ৰাখি চাই আহিছোঁ কেইটকা আছে। ইমান ধুনীয়া ৰাখিবোৰ আনিছে গম পাইছনে? দাদাৰ কাৰণে ৰাখি ল'ব লাগিব যে, সেইটো কাৰণে আগতীয়াকৈ চাই আহিছোঁ। কেইটকা সুধি আহিছোঁ আকৌ। ৰজি, তই মোক মাত দিবিচোন। ৰাখি কিনিবলৈ যাওঁতে আহিলে মানে দুইজনী একেলগে কিনিমগে। তই ৰাখি কিনিবি? তই দেখোন আগতে ৰাখি নিকিন। তই এইবাৰ ককাক ৰাখি পিন্ধাবলৈ লৈছ। তোৰতো কোনো ককাই ভাই নাই। নহয় ৰজি,
মোৰ ককাই ভাই নিজৰ নাথাকিলে হ'ব কি বৰদেউতা ল'ৰাটো আছে নহয় চহৰলৈ যাম আমি কাইলৈ মায়ে মই চহৰত গৈ বৰদেউতা ল'ৰাটোক মই ৰাখি পিন্ধাম আমাৰ স্কুলত কি বুলি সংকল্প লৈছিলোঁ চবেই মনত আছে নহয় সেইকাৰণে এবাৰ মই তালৈকে গৈ হ'লেও দাদাক ৰাখি পিন্ধাম আৰু তই কিন্তু মোক মাতিবলৈ নাপাহৰিবি হ'ব দে মাতিম পিছে বৰ ভাল লাগিলে তই যে এবাৰ দাদাৰ ৰাখি পিন্ধাবলৈ যাবি আগতে মন মাৰি থাক নহয় ৰাখি পিন্ধাবলৈ মোৰ ভাইটি দাদা একো নাই বুলি এইবাৰ অন্তত ভাল লাগিছে দে তই যে ৰাখি পিন্ধাবলৈ যাবি বুলি বাৰু তই এতিয়া যা মোৰ আৰু বহুত কিবা কিবি ভৰাবলৈ আছে ইমান ভাল লাগিছে জাননে চহৰলৈ গৈ দাদাক ৰাখি পিন্ধাম আৰু দাদাক মই সেই দামী উপহাৰটো বিচাৰিম কিমান যে ভাল লাগিব মই যাওঁ দে তই যা বা বেচেৰীজনী এইবাৰ ককাইকক ৰাখি পিন্ধাবলৈ যাব বুলি ফুটিটো চাচোন সঁচাকৈ দেই আমাৰ আছে কাৰণে আমি বুজি নাপাওঁ কিন্তু তাই ককাই ভাই কোনো নাই তাই মনটোৱেহে জানে কিমান যে চাগে বেয়া লাগে বিশেষকৈ ৰাখি বন্ধনটোত সকলোৱে নিজৰ ককাইকক ৰাখি পিন্ধাই ককাইকৰ পৰা দামী দামী গিফ্ট লয় কিন্তু তাই ককাই ভাই কোনোৱেই নাই এইবাৰ অন্তত বৰ ভাল লাগিছে তাই বৰদেউতাকৰ ল'ৰাটোক হ'লেও ৰাখি পিন্ধাবলৈ যাব ইমান ফূৰ্তি পাইছে বেচেৰীজনীয়ে তোৰ যে ওলাওঁতে হৈছে কিনো ইমান সময় লাগে বাৰু কচোন আহে গম মোৰ চব বস্তু লৈ মেলি ৰেডি আৰু এই ছোৱালীজনী সঁচাকৈ ইমান কিহলে উৎপাত বাৰু তোৰ হা দেখিছ নাই মিঠাইখিনি সেই গৰমে জানো বেগত ভৰাব পাৰি হা লোকৰ নিচিনাকৈ আমাৰ সেই দামী দামী কাৰ্টন নাই নহয় কাৰ্টনত ভৰাই নিবলৈ এইকেইটা সেই কাগজ এখনতে ভৰাই নিব লাগিব ঘৰতে বনাইছোঁ মিঠাইকেইটা অকণমান ঠাণ্ডা খাবলৈ দিব লাগিব নহয় মই ভৰাবলৈ লৈছিলোঁ তই আকৌ পেটকৈ চৰি আছ হ'ব যা সোনকালে যাম বুলিহে কিবা সোনকালে ভৰাই লাগে যা হ'ব ৰ তোৰ পুৰণা বহী কাগজ দুখনত ঢালি পেলাই তাতে মেৰিয়াই পেলাই পলিথিন তাতে ভৰাই লওঁ ক'তনো আকৌ সেই চহৰত গৈ পেলাই মিঠাই কিনিবলৈ পইচাখন আছে ঘৰতে বনাইছোঁ ইমান ধুনীয়াকৈ মিঠাইকেইটা হ'ব যাওঁ বাছ আহি পাবহি এতিয়া তাৰপিছত কিহত যাবি বাছখন গ'লে মানে হ'ব ৰ পটককৈ আহিছোঁ ভৰাই জিমি ফুটকে ততেই নাই তাই এইবাৰ ককাইক মানে তাই বৰদেউতাকৰ পুতেকক তাই ৰাখি পিন্ধাবলৈ গৈছে মাকে নাযাওঁ বুলি কৈছিলে যদি তাই কথা মতে মাক যাবলৈ বাধ্য হ'ল আৰু মাক যাবলৈ ওলোৱাৰ বাবে তাই ফূৰ্তিত তত নাই মাক জীয়েকে সকলোবোৰ বস্তু সামৰি সুতৰি বাছত সিহঁতৰ ঘৰলৈ বুলি ওলাল ইমান ধুনীয়া লাগিছে ঘৰটো মই যদি সদায় এনেকুৱা এটা ঘৰত থাকিব পালোহেঁতেন হ'ব দে তই এতিয়া বাহিৰতে সপোন দেখি থাকিব নালাগে আমাৰ দৰে দুখীয়া মানুহৰ কপালত এইবোৰ নাই বৰ ভিতৰলৈ ব'ল আণ্টি আৰু ৰিয়ান দাদাই কিমান সময় লাগিব পাৰোঁ মোক যে আৰু ৰাখি পিন্ধাব যাবলৈ আছে জানেনে ৰ'বা প্ৰিয়া সি গা ধুই আছে সোনকালে আহিব গাটো নোধোৱাকৈ একো ৰাখি পিন্ধাবলৈ দিবলৈ বেয়া লাগে নহয় নক'ব আৰু গম পাইছেনে বৰুৱানী আমাৰ আকৌ এই ঢেৰ পাতি লোৱাত ককাইক আছে নহয় চবকে ৰাখি পিন্ধাব লাগিব সেইকাৰণে অলপ লৰালৰি কৰি আছে ভালেই হৈছে দিয়ক আগতে আমিও যে কিমান ৰাখি পিন্ধাইছিলোঁ এনেকৈ আণ্টি মোৰ কাৰণে ৰিয়ান দাদাই কি গিফ্ট আনিছে আপুনি জানে নেকি মই হ'লে নাজানো দেই সেইটো ৰিয়ানেহে জানিব তোমাৰ কাৰণে কি গিফ্ট আনিছে আগতেওতো ধুনীয়া গিফ্ট দিয়ে এইবাৰো নিশ্চয় কিবা এটা ভাল আনিছে মোক কিন্তু ভাল গিফ্ট দিব লাগিব নহ'লে মোৰ ফ্ৰেণ্ডছৰ আগত মই বহুত লাজ পাম মোক ভাল গিফ্ট নিদিলে ৰিয়ান দাদাক কিবা মই বহুত বেয়া পাম দুজনী কি যে কথাবোৰ কৈছে চাচোন শইকীয়ানী কিনো আৰু আজিকালি ল'ৰা ছোৱালীবিলাকহে তেনেকুৱাই আৰু তাইৰো সেই লুকবা বিচৰা নাই নহয় নিজে পাতি লোৱা দাদাকৰ পৰাহে বিচাৰিছে কিবা এটা দিব প্ৰিয়া তুমি চিন্তাই নকৰিবা তোমাৰ বাবে ৰিয়ানে নিশ্চয় ভাল কিবা এটা আনি থৈছে বৰমা এই বৰকৈ জোৰ কৰিলে সেইবাবে দুইজনী গুচিয়ে আহিলোঁ আজি বৰুৱানী কোন হয় এওঁলোক একেবাৰে গাঁৱলীয়া যেন লাগিছে গাঁৱৰ কোনোবা চাগে আপোনালোকৰ গাঁৱৰে হয় মানে আগতে আমাৰ গাঁৱৰ ঘৰত ইহঁতে কাম কৰিছিলে কি গাঁৱত কাম কৰা মানুহ এতিয়াও আপোনালোকৰ ঘৰলৈ আহি থাকেনে কেতিয়াবা মাজে মাজে আহি থাকে আৰু গাঁৱলীয়া মানুহবোৰ যে সঁচাকৈ দেখাতে গাঁৱলীয়া যেন লাগে ন মা আণ্টি আপুনিও চাগে গাঁৱত আগতে এনেকৈ আছিল নহয় প্ৰিয়া মই গাঁৱতো আগতে একদম ধুনীয়াকৈ থাকি ভাল পাইছিলোঁ মই আগতে গাঁৱতো ভালকৈ থাকোঁ সেয়া যেনেকৈ থাকোঁ গাঁৱতো তেনেকৈ থাকোঁ কিন্তু কিছুমান মানুহ কি ক'বা আৰু নিজৰ অৱস্থা চাহে ব্যৱস্থা গাঁৱলীয়া নিচিনা দেখি যায় য'তে যাওক মা চোৱাচোন একেবাৰে ফুটডাল লৈছে চোৱাচোন আজিকালি জীৱনো বাৰু এনেকৈ ছোৱালী মানুহে ইমান ডাঙৰ ফুট লয়নে আৰু চোৱাচোন মই কাপোৰযোৰ চহৰলৈ আহিছে ভাল কাপোৰ এযোৰ পিন্ধি অহা নাই প্ৰিয়া নাপায় এনেকৈ ক'ব চৰি একো নহয় দেখোন তাইৰো সঁচা কথাটোহে কৈছে কিন্তু মিছা কথাটো কৈছে নাই বৰুৱানী মই এইবোৰ বৰ বেয়া পাওঁ ভণ্টি তই কেতিয়া আহিলি তোমাৰ বাবে প্ৰিয়া এথুনিতে আহি ৰাখি বান্ধিবৰ কাৰণে ৰৈ আছে যোৱা প্ৰিয়া গিফ্টটো লৈ আহা আৰু ৰাখিটা বান্ধিলা তুমি ৰ'বা মা ভণ্টিহঁত আহিছে তুমি খুৰীহঁত আহিছে বহিবলৈ দিয়া নাই এনেকৈ থিয় কৰাই থৈ দিছা যে আৰু কি মানে শইকীয়ানী আণ্টি ইমান আচৰিত হৈছে যে ভণ্টি বুলি কোৱা দেখি খুৰী এইজনী তোমাৰ খুৰী হয় নেকি কিন্তু বৰুৱানী আপুনি যে আপোনালোকৰ ঘৰত কাম কৰা মানুহ বুলি ক'লে এওঁলোকক মই এইবোৰ কি শুনিছোঁ তুমি খুৰী আৰু ভণ্টিক আমাৰ ঘৰত কাম কৰা মানুহ বুলি কৈছা হা কিয় তুমি এনেকৈ চিনাকি দিছা মানুহৰ আগত আৰু কি বুলি ক'ব লাগে হা আৰু কি বুলি ক'ব লাগে এইবোৰক এনেকৈ ক'ব লাগে
এনেকুৱা দুখীয়া ভিক্ষাৰীবোৰক কাম কৰা মানুহ বুলি নকয়, কি বুলি কবি? চহৰলৈ আহিছে, কাপোৰকেইটা পিন্ধাৰ ঢং চাচোন, অকণমান ভালকৈ আহোচোন। আমাৰতো ষ্টেটাছৰ কথা আছে, মানুহৰ আগত এইবোৰক নিজৰ মানুহ বুলি কৈ লাজ পাব নোৱাৰো নহয়। কি তাৰমানে আপোনালোকৰ নিজৰ মানুহ এওঁলোক? হয় শইকীয়ানী, কি ক'ব আৰু, উপায় নাই। এইবোৰক লৈ পেলাই বৰ লাজ পাব লাগে। এখেতৰ ভায়েকৰ ঘৈণী গিৰিয়েক সৰুতেই ঢুকালে, এই ছোৱালীজনী জন্ম হোৱা 3 বছৰমানৰ পাছতে। তাৰ পাছৰ পৰা আৰু সেই মাজে মাজে আহি থাকে কিবা কিবি নিবলৈ বুলি। এইবাৰো সেই আজি ওলাইছেহি, দেখিছে নাই? নিশ্চয় ৰাখি এডাল বান্ধি পেলাই টকা কেইটামান সৰহকৈ ধান্দা, কিবা এটা এবাৰ নিয়াৰ ধান্দা। সেইটো কাৰণে মাক যে আহি ৰাতিপুৱা ওলাইছেহি। মা, তুমি অলপ বেছিকৈ কৈছা কথাবোৰ। কওক দেউ ৰিয়ান, কওক দে। আমাক নকয়নো তেওঁ কাক ক'ব? সঁচাকৈ আমাৰ দৰে দুখীয়া মানুহে কেতিয়াও ধনী নিজৰ মানুহক নিজৰ বুলি চিনাকি দিবলৈ নাপায়। মই ভনীয়েৰক কৈছিলোঁ, ইমান বুজাইছিলোঁ নাযাওঁ দে, কিন্তু তাই নামানেও। বোলে আজি ৰাখি পিন্ধাবলৈ তাই আহিবই। তাইৰ ফুৰ্তিৰ বাবেহে মই আহিছিলোঁ। তোক ৰাখি এডাল পিন্ধাবলৈ বৰ হেঁপাহ কৰিছিল, সেইকাৰণে আহিবলৈ বাধ্য হ'লোঁ। নহ'লে বাইদেৱে আগতে যিমানখিনি অপমান কৰি থৈছে, এইখন ঘৰলৈ আহিবলৈ মোৰ মুঠেই ইচ্ছা নাছিল। হ'ব এতিয়া ইম'চনেল কথা কৈ পেলাই মানুহৰ মন ফুলাব নালাগে। প্ৰথমে ভাবিব লাগিছিল, বৰ জেৰাই ক'লে বুলি একেবাৰে গুচি আহিব নালাগে নহয়। বৰমা, কিয়নো তেনেকৈ কৈছে? মোৰ বৰ মন আছিল দাদাক ৰাখি পিন্ধাবলৈ। প্ৰতিবাৰে আহিব খোজো, মায়ে নিদিয়ে, কিন্তু এইবাৰ মোৰ বহুত বেছি মন গ'ল। আৰু আমাৰ লগৰবিলাকেও চবেই পিন্ধাব, সেইবাবে ময়ো সিহঁতক কথা দিছিলোঁ যে ময়ো পিন্ধাম মোৰ দাদাক। আৰু মই ইয়াৰ পৰা কোনো টকা পইচা বা বিচাৰি অহা নাই। মই মোৰ দাদাক ৰাখিডাল পিন্ধাবলৈ আহিছোঁ, আৰু সেই এটা ডাঙৰ উপহাৰ বিচাৰি আহিছোঁ। সেইটো কোনো টকা পইচা নহয়। হ'ব জনা আছে, সেই ডাঙৰ উপহাৰটোতো টকা পইচা দিয়ে কিনিব লাগিব। মই তহঁতৰ মতলব আগতে জানিছিলোঁ, কিবা এটা যে বিচাৰি আহিছ বুলি। ভিক্ষাৰী চব নহ'লে কেতিয়াবা আহনে? কিবা নিয়া যহতেতো এইখন ঘৰলৈ আহ। মাৰক আজিৰ পৰা 2 বছৰ আগত মই বহুত বেয়াকৈ অপমান কৰি পঠাই দিছিলোঁ পইচা বিচাৰি অহাৰ বাবে। তথাপিও লাজ নাইকিয়া, ইয়ালৈ আহিবলৈ নিৰিলে। মা, তোমাৰ অলপ বেছি হৈছে। কিয় এনেকৈ কৈছা তুমি খুৰী আৰু ভণ্টিক? তোক মই কৈছিলোঁ নে সেইখন ঘৰলৈ মই আৰু ভৰি দিবলৈ নাযাওঁ বুলি? দেখিলি এতিয়া, হা? সেইবোৰ পাবলৈকে তই ইয়ালৈ আহিবলৈ ৰক্ষা নাইকিয়া লগাইছিলি। পালি উপহাৰ তই। হ'ব দিয়া মা, দুখীয়া কাৰণে এইবোৰ কথা শুনিবলগীয়া হৈছে। একো নাই দিয়া, আমি দুখীয়া মানুহে সকলো হজম কৰিব পাৰিম। মায়ে আহিব মন কৰা নাছিলো বৰমা, মইহে বৰ জোৰ জবৰদস্তি কৰিলো ইয়ালৈ আহিবলৈ, দাদাক আজি ৰাখি পিন্ধাবলৈ। মায়ে প্ৰথমে মানা কৰিছিল, পিছত মই কান্দি থকা দেখি মায়ে আহিবলৈ বাধ্য হ'ল। আৰু ইয়ালৈ আহিবৰ বাবে কিমান যে কি গোটাইছে, নিজে মিঠাই বনাইছে, পিঠা বনাইছে, আৰু মই কলি ঐটেকা, ঢেকীয়া সেইবোৰ বুটলি ইয়ালৈ আনিছো, ইয়াত চহৰত খাবলৈ নাপায় বুলি। লগতে মায়ে মোক এটা ৰাখি আনি দিছে, ৰাখিডাল দাদাক পিন্ধাবলৈ। কিমান যে আশা কৰি আহিছিলো, কিন্তু ইমানবোৰ বস্তু গাঁৱৰ পৰা আনিছে। মই যে এই ঢেকীয়া আৰু ঐটেঙা ইমান ভাল পাওঁ নহয়। এই কোমলীয়া ঐটেঙাবোৰ খাবলৈ বৰ ভাল লাগে। বৰুৱানী, আপুনি লাকি দিয়ক, ইমানবোৰ বস্তু গাঁৱৰ পৰা খাবলৈ আনিছে। আমাৰ ইয়াততো বিচাৰিলেও নাপায়, আৰু যেতিয়া পায় যিহে দাম। বাদ দিয়ক শইকীয়ানী, টকা দিলে আজিকালি যিকোনো বস্তু পায়। এইবোৰ বস্তু দি ইহঁতে আমাৰ মন ভুলাই আমাৰ পৰা বস্তু সৰকাবলৈ আহিছে, শুনিলেই নহয় আৰু। মা, মই তোমাক কৈ আছোঁ অথনিৰ পৰা, তুমি জোখতকৈ বেছি কৈছা। কিয় তুমি এনেকৈ অপমান কৰিছা মানুহৰ আগত? হা, এইজনী মোৰ নিজৰ ভণ্টি, নিজৰ খুৰা ছোৱালী, তাই মোক ৰাখি বান্ধিবলৈ আহিছে, তাত তোমাৰ কিহৰ আপত্তি? মই যি দিওঁ নিদিওঁ, সিহঁতে যি উপহাৰ বিচাৰে সেয়া সিহঁতৰ কথা, তোমাৰ পৰা নিবিচাৰে নহয়। কিয় এনেকৈ কৈছা তুমি? ভণ্টি, তই মোক ৰাখি পিন্ধাবি। মই প্ৰথমে তোৰ হাতে ৰাখি পিন্ধিম, তাৰপিছতহে মই প্ৰিয়াৰ হাতে ৰাখি পিন্ধিম, কাৰণ প্ৰিয়া মোৰ পাতি লোৱা ভণ্টি, কিন্তু তই মোৰ নিজৰ ভণ্টি। প্ৰতিবাৰেই মই যাব বিচাৰোঁ গাঁৱলৈ, কিন্তু মায়ে মোক প্ৰতিবাৰেই যাবলৈ বাধা দিয়ে। কিন্তু এইবাৰ সঁচাকৈ তোক আমাৰ ঘৰত দেখি মোৰ বৰ ভাল লাগিছে। এইবোৰৰ চলাহী কথাত ভুল নাযাবি। ইহঁতে কিবা এটা স্বাৰ্থ নাথাকিলে, কিবা এটা বস্তু পোৱাৰ আশা নাথাকিলে নাহে। তোৰ পৰা কিবা এটা পোৱাৰ আশাতে ইহঁতে তোক ৰাখি পিন্ধাবলৈ আহিছে। কিয়নো বুজা তই? বৰমা, আপুনি মোক সঁচাই ভুল বুজিছে। মই একো বস্তুৰ আশাত দাদাক ৰাখি পিন্ধাবলৈ অহা নাই। মই মাত্ৰ এটা আশাতে আহিছোঁ, যিটো আশা আমি সকলো ছোৱালীয়ে কৰিছোঁ। মানে আমাৰ স্কুলত সকলো ছোৱালী লগ লাগি আৰু আমাৰ ওচৰৰ স্কুলবিলাকৰ ছোৱালীবিলাকো লগ লাগি এইবাৰ আমি এটা আলোচনা কৰিছোঁ যে এইবাৰ আমি ৰাখি বন্ধনত নিজৰ দাদাহঁতক ৰাখি পিন্ধাই আমি ৰাখি পিন্ধোৱা গিফ্টটো সলনি আমি এটা বেলেগ বস্তু ল'ম, এটা ডাঙৰ উপহাৰ ল'ম। আৰু সেই ডাঙৰ উপহাৰটো হ'ল এটা প্ৰতিশ্ৰুতি। আৰু প্ৰতিশ্ৰুতিটো হ'ল যে দাদাহঁতে নাৰীক সন্মান কৰিব, প্ৰতিজনী ছোৱালীক সন্মান কৰিব, আৰু তেওঁলোকক অসহায় অৱস্থাত সহায় কৰিব। প্ৰতিজনী ছোৱালীকে তেওঁলোকে নিজৰ ভনীয়েক বায়েক বুলি ভাবি সন্মান দিব। সেইখিনি প্ৰতিশ্ৰুতি লাগে। কাৰণ এইকেইদিন দেখিছেনে বৰমা, বাতৰি কাকত, মোবাইল, টিভি সকলোতে সেই ভগৱান ৰূপী ডক্তৰজনীক কেনেকৈ পাখণ্ডকেইটাই ধৰ্ষণ কৰি ইমান কষ্টদায়ক মৃত্যু দিলে। সেইবাবে আমি এইবাৰ ছোৱালীবিলাকে লগ হৈ
আমি এইটো আলোচনা কৰিছোঁ নিজৰ দাদাহঁতৰ পৰা আমি এইটোৱে প্ৰতিশ্ৰুতি বিচাৰিম, সেইটোৱে উপহাৰ আমাৰ বাবে যে প্ৰতিগৰাকী ছোৱালীক সন্মান কৰিবলৈ শিকক। সকলোকে নিজৰ বাই ভনী বুলি ভাবি সকলোকে সন্মান কৰিবলৈ শিকিব লাগে। সেয়াই প্ৰতিশ্ৰুতি দিব লাগে আমাক মাথো। আৰু একো নালাগে অ' বৰমা। মই একো টকা পইচা কাপোৰ গহনা বিচাৰি ইয়ালৈ অহা নাই। মাথো দাদাক ৰাখীডাল পিন্ধাই মই দাদাৰ পৰা এইটো প্ৰতিশ্ৰুতি ল'ম। আৰু আমাৰ সকলো ছোৱালীয়ে এইটো সিদ্ধান্ত কৰি আজি সকলোৱে নিজৰ ককায়েকৰ পৰা একো বেলেগ উপহাৰ নলয়, মাথো এই প্ৰতিশ্ৰুতিটোৱে ল'ব। অ' বৰমা, মই দাদাৰ পৰা একো নলওঁ, আপুনি চিন্তা কৰিব নালাগে। কেৱল দাদাক ৰাখীডাল পিন্ধাই মই দাদাক এই প্ৰতিশ্ৰুতিকেইটা দাদাৰ পৰা মই পাব বিচাৰোঁ যে সিহঁতে সদায় নাৰীক সন্মান কৰিব, কেতিয়াও বেয়া চকুৰে নাযায়। বাহ, তোমাৰ চিন্তাধাৰাক মই চেলুট দিছোঁ। তোমালোকৰ দৰে ছোৱালীবিলাকে যে ইমান ডাঙৰ কথা এটা ভাবিব পাৰিছা, সঁচাকৈ আজি আমাৰ দেশত নাৰীসকলৰ কোনো ধৰণৰ স্বাধীনতা নাই। তেওঁলোকে ক'তো ওলাই যাব নোৱাৰে এচাম বেয়া পুৰুষৰ বাবে, যাৰ দৃষ্টি নাৰীৰ দেহটোৰ ওপৰত থাকে। তোমালোকৰ এই পদক্ষেপক মই সঁচাকৈ চেলুট দিছোঁ। তোমালোকে বহুত ভাল কাম কৰিছা। গিফ্ট নলৈ তোমালোকে নিজৰ দাদাৰ পৰা এই প্ৰতিশ্ৰুতিটো লৈ সঁচাকৈ বহুত ডাঙৰ কৰ্ম কৰিছা। তোমালোকে বহুত ভাল কাম কৰিছা এইটো। হয় দিয়ক আণ্টি, দেখিছেনে কিমান ভাল কাম কৰিছে সিহঁতে, কিমান ভাল কথা ভাবিছে। মইতো কেতিয়াও কোনো ছোৱালী বা কোনো মহিলাকে বেয়া চকুৰে কেতিয়াও নাচাওঁ, কিন্তু ভণ্টি তই যে মোক ৰাখীডাল পিন্ধা, মই তোক প্ৰতিশ্ৰুতি দিছোঁ, মই কেতিয়াও কোনো নাৰীকে বেয়া চকুৰে নাচাওঁ। নিজৰ বাই ভনীৰ দৰে ভাবি সন্মান কৰিম আৰু অসহায় অৱস্থাত সহায় কৰিম। দেখিছে বৰুৱানী, কিমান ভাল কৰ্ম এটালৈ তাই ইয়ালৈ আহিছে। আপুনি মাকক অপমান কৰি এইখন ঘৰৰ পৰা উলিয়াই পঠিয়াইছে বুলি জানিও তাই সেই কৰ্মটো কৰিবৰ বাবেই মাকক জেদ ধৰি তাই এইখন ঘৰলৈ ৰাখি পিন্ধাবলৈ আহিছে। আৰু আপুনি নিজৰ তেজ মঙহৰ সম্বন্ধৰ মানুহ হৈও সিহঁতক কাম কৰা মানুহ বুলি ক'লে? নাপায় বৰুৱানী, নাপায়। আমি চহৰতে সৰুৰ পৰা ডাঙৰ দীঘল হৈছোঁ, তথাপিও আমি গাঁৱৰ মানুহ বা চহৰৰ মানুহ বা দুখীয়া ধনী বুলি যে আমি কেতিয়াও মানুহক এনেকৈ কম্পেয়াৰ কৰি পোৱা নাই জানেনে? আপুনি আজি সঁচাকৈ বৰ বেয়া কাম কৰিলে দেই। মই আপোনাক এনেকুৱা মনৰ বুলি ভবাই নাছিলোঁ পাই। হয় দিয়ক আণ্টি, আপুনি একদম ঠিক কৈছে। আমাৰ মা বহুত অহংকাৰী। চহৰত থাকিলে বুলি খুৰীহঁতক একেবাৰে পাত্তা দিব নোখোজে। দেউতাই বহুত যাব ইচ্ছা কৰে, কিন্তু মায়ে যিখিনিহে কথা কৈ দিয়ে দেউতা যাবলৈ বাদ দিলে আৰু তালৈ ইমানেই বেয়াকৈ কয়। সঁচাকৈ মা তোমাৰ মনটো ইমান বেয়া। দেখিছানে ভণ্টি আজি কি কথা ক'লে? সিহঁতে এইটো কম ডাঙৰ কাম কৰিছেনে? এইটো কিমান ভাল কাম কৰিছে। সিহঁতে নিজৰ ককায়েকক ৰাখি পিন্ধাই সিহঁতে কোনো দামী উপহাৰ বিচৰা নাই। আজি সিহঁতে মাথো ককায়েকহঁতৰ পৰা প্ৰতিশ্ৰুতি বিচাৰিছে যে আমি সকলো নাৰীকে সন্মান দিব লাগে। কিমান ভাল কৰ্ম এটা কৰিবৰ বাবে তাই আহিছে, আৰু তুমি তাইক কিবা বস্তু নিবলৈ আহিছে বুলি তুমি তাইক ইমান বেয়া ব্যৱহাৰ কৰিলা, আৰু তুমি নিজৰ মানুহ বুলি চিনাকি দিবলৈ লাজ পালা তুমি। মা, আজি তোমাকহে মোৰ নিজৰ মা বুলি ক'বলৈ মোৰ লাজ লাগিছে। তই এইবোৰ কিয় কথা কৈছ? তেনেকৈ নকবি, মইতো মা। সি ঠিকেই কৈছে। আপুনি যি ব্যৱহাৰ কৰিছে তাৰ বাবে আপোনাক এনেকৈয়ে ক'ব লাগে, বেয়া নাপাব। মোৰ কথাবোৰ এনেকুৱাই, মই ডাইৰেক্ট কথা কোৱা মানুহ, মই এইবোৰ ভাল নাপাওঁ। আপুনি অথনিৰ পৰা কিমানখিনি তেওঁলোকক অপমান কৰিলে কাম কৰা মানুহ বুলি, কিন্তু তেওঁলোকে এবাৰো মুখ খুলি নক'লে যে তেওঁলোক কাম কৰা মানুহ নহয় বুলি। কাৰণ তেওঁলোকে কৈ দিলে আপুনি মোৰ আগত লাজ পাব, সিমানখিনি জ্ঞান তেওঁলোকৰ আছে দেখিলেনে? কিন্তু আপুনি তেওঁলোকক অপমান কৰিবলৈ নিলে। ময়ো কথাটো অথনিৰ পৰা চাইহে আছোঁ, আপোনাক একো কোৱা নাছিলোঁ, কিন্তু এতিয়া ক'বলৈ বাধ্য হ'লোঁ। চাওকচোন কিমান মৰম আপোনালোকৰ প্ৰতি। আপুনি নিজেই ক'লে যে 2 বছৰ আগত এওঁক আপুনি অপমান কৰি ঘৰৰ পৰা উলিয়াই পঠিয়াইছিল, কিন্তু সেই মানুহজনীয়ে আপোনালোকৰ বাবে গাঁৱৰ ঢেকীয়া, ঔটেঙা, কচু, পিঠা এইবোৰ গোটাই লৈ আহিছে আপোনালোকৰ বাবে। কিমান যে লাকি আপোনালোক চাওকচোন। কিন্তু আপুনি ধনৰ অহংকাৰত পৰি চাগৈ নিজৰ তেজ মঙহৰ সম্বন্ধৰ মানুহখিনিৰ মূল্যটো নুবুজা হৈ থাকিলে নহয়নে? হয় আণ্টি, আপোনাৰ কথাত মই একমত। আপোনাৰ দৰে যদি মোৰো মাৰ মানসিকতাটো তেনেকুৱা হ'লহেঁতেন মই যে বহুত সুখী হ'লোঁ হয়। তই নিজৰ মাৰক এনেকৈ কৈছ হা? মই আচলতে কি মানে কৈ আছা? তোমাৰ কথা মই ভালদৰে জানো দিয়া। তুমি এনেই লাগিলে ইয়াত অদৰকাৰীকৈ পাৰ্টি কৰি হাজাৰ টকা খৰচ কৰি দিলেও তোমাৰ গাত নালাগে, কিন্তু ভণ্টি আৰু অসহায় খুৰীক তুমি 100 টকা এটা দিলেও তোমাৰ গা পুৰে। চোৱাচোন কিমান সৰুৰ পৰা খুৰী অকলে ভণ্টিক ডাঙৰ দীঘল কৰিছে, তথাপিও কেতিয়াও আমাৰ পৰা সহায় নিবিচাৰে। কিন্তু আজি 2 বছৰৰ আগত খুৰীয়ে মাথো টকা 5,000 বিচাৰি আহিছিল ভণ্টিৰ বেমাৰ হোৱাৰ বাবে। তেতিয়া তুমি কিমান অপমান কৰি পঠাই দিছিলা, কিন্তু তুমি নজনাকৈয়ে দেউতাই গৈ খুৰীক সেই টকা 5,000 দি থৈ আহিছিল, যাৰ বাবে খুৰীয়ে ভণ্টিক চিকিৎসা কৰাই আজি দুইজনী খুব ভালকৈ আছে। আৰু দেখিছা ভণ্টিয়ে মেট্ৰিক পৰীক্ষাত কি ধুনীয়াকৈ পাছ কৰিলে। আৰু ভগৱানে নকৰক তাই যাতে একো অসুবিধা নহওক, তাই ভালদৰে পঢ়া শুনা কৰি তাই যাতে কিবা এটা কৰিব পাৰে, মই তাকে তাইৰ বাবে আশীৰ্বাদ কৰিছোঁ। তাই ভাল মানুহ হওক, তাই কিবা এটা চাকৰি কৰিব পাৰক, তাৰপাছত সিহঁতৰ ঘৰখনত সুখ আহিব। আৰু ভণ্টি তই মোক ক'বি
কি লাগে মই তোক সকলো দিম আৰু দেউতায়ো দিব দেউতাইতো তহঁতক বহুত দিব বিচাৰে কিন্তু মাৰ বাবেহে পৰা নাছিল ইমান দিনে আজি মই খোলাকৈ কৈ দিছোঁ তোক মই সহায় কৰিম তই ভালদৰে পঢ় ৰিয়া তুমি বৰ ভাল কথা ক'লা মোৰ শুনি বৰ ভাল লাগিছে তেওঁ ইমান ভালকৈ যদি পঢ়া শুনা কৰিব পাৰে তোমালোকে সহায় কৰিলে তেওঁ আৰু ভালকৈ পঢ়িব পাৰিব আৰু ভৱিষ্যতে যদি কিবা এটা কৰি চাকৰি কৰিব পাৰে নিজৰে ভাল হ'ব দিয়াচোন আৰু তাইক যদি ইমান কষ্ট কৰি মাকে পঢ়া শুনাই ডাঙৰ দীঘল কৰিছে মাকৰো সুখ হ'ব আণ্টি মই সহায় কৰিম আৰু মই দেউতাকো ক'ম যে মালৈ ভয় কৰি থাকি কোনো লাভ নাই মায়ে যি কৰে কৰি থাকক আমি আমাৰ মতে কৰিম এইবাৰ পৰা মাৰ কথা মতে বহুত কৰিলোঁ আমি আৰু নকৰোঁ ৰিয়া তুমি মোক এনেকৈ ক'লা অঁ তোমাক মই তেনেকৈ কৈছোঁ তোমাৰ ভুল বাবে তোমাক ভুল বুলি কৈছোঁ ইমানখিনি কথা কোৱাৰ পাছতো তোমাৰ যদি মূৰত একো সোমোৱা নাই তেতিয়াহ'লে আৰু কি ক'ম আৰু নাই ৰিয়া তুমি মোক এনেকৈ কোৱাটো মই নিবিচাৰোঁ তোমালোকৰ চকুত মই সৰু হোৱাটো মই কেতিয়াও নিবিচাৰোঁ হয় দিয়া তুমি একদম ঠিক কথা কৈছা মোৰ ভুল হৈছে মোৰ বাবে তোমালোকে গাঁৱৰ ঘৰলৈ যাবলৈ নোপোৱা মই আচলতে চহৰলৈ আহি বহুত অহংকাৰী হৈ পৰিলোঁ মোৰ সঁচাকৈ ভুল হৈছে মই আচলতে সিহঁতক এনেকুৱা ব্যৱহাৰ কৰিব নালাগিছিল হয় দিয়া মা যদি কথাবোৰ বুজি পাইছা তেতিয়াহ'লে খুৰী আৰু ভণ্টিক ক্ষমা খোজা তেতিয়াহে মই তোমাক আগৰ দৰে ভাল পাম আগৰ দৰে মৰম কৰিম নহ'লে কিন্তু তোমাৰ প্ৰতি মোৰ চকুত সদায় ঘৃণা ভাৱ থাকিব নাই মই মোৰ ল'ৰাটোৰ চকুত মই ঘৃণা চাব নোৱাৰোঁ মই খুৰী আৰু ক্ষমা খুজিম ৰূপালী মই সঁচাকৈ আজি উপলব্ধি কৰিছোঁ মই যে তোমালোকৰ লগত কিমান ভুল কৰিছোঁ মই আজি সঁচাই উপলব্ধি কৰিছোঁ পাৰা যদি তুমি মোক নিজৰ বা বুলি ভাবি ক্ষমা কৰি দিব নোৱাৰিবানে বাইদেউ আপুনি মোতকৈ ডাঙৰ আপুনি মোক ক্ষমা খুজি লাজ নিদিব দেখিলা মা খুৰীৰ অন্তৰখন কিমান বহল হয় দেউকোন মোৰ অন্তৰখন বৰ ঠেক মগজৰ মই ধন টকা পইচা সকলো সেইবোৰ হ'লেই মানুহৰ জীৱন এটা হয় বুলি ভাবিছিলোঁ সঁচাকৈ মই বহুত ডাঙৰ ভুল কৰিলোঁ তোমালোকৰ লগত তোমালোকে মোক সঁচাই মাফ কৰি দিয়া জিমিও তয়ো এই বৰমাৰক বেয়া পাই নাথাকিবিও তহঁতৰ লগত এই বৰমাৰে বৰ অন্যায় কৰিলোঁ কিন্তু এতিয়া মই সকলো বুজিছোঁ এতিয়া আৰু মই তহঁতৰ লগত কেতিয়াও আগৰ দৰে ব্যৱহাৰ নকৰোঁ তহঁত আমাৰ নিজৰ মানুহ যেতিয়াই মন যায় তেতিয়াই আহিব পাৰিবি আৰু যি লাগে বুলি কওঁ তাকে দিম আমাৰনো টকা পইচাৰ কিহৰ অভাৱ মই সঁচাকৈ কৈছোঁ কিয়নো বাৰু মিছা ক'ম ইমান দিনে অহংকাৰত পোতকৈ তহঁতৰ লগত কিমান যে অন্যায় কৰিলোঁ দেউতাৰ নথকা তই কিমান যে অভাৱত ডাঙৰ হ'লি কিন্তু আমি অলপ সহায় কৰা হ'লে তহঁতৰ ইমান হয়তো অৱস্থা বেয়া নহ'লে হয় সঁচাকৈ আজি মই নিজৰ ভুলবোৰ অনুভৱ কৰিছোঁ হ'ব দিয়ক বাইদেউ আপুনি এইবোৰকে ভাবি দুখ কৰিব নালাগে আপুনি নিজৰ ভুলবোৰ বুজি পাইছে যেতিয়া আমাৰ বাবে সেয়াই যথেষ্ট অঁ সঁচাই মই বুজি পাইছোঁ মোৰ কিমান ডাঙৰ ভুল হৈ গ'ল মই সঁচাই বুজি পাইছোঁ এতিয়াৰ পৰা আৰু মই সেইবোৰ ভুল কেতিয়াও নকওঁ তোমালোকক মই কথা দিছোঁ আৰু শুনা তোমালোক কিন্তু আজি যাব নোৱাৰিবা দুদিনমানে থাকি যাব লাগিব আৰু জিমি যা দাদাৰক ৰাখীডাল পিন্ধাই দেখুৱাই আকৌ প্ৰিয়া যোৱা জিমিয়ে ৰাখীডাল পিন্ধাৰ পাছত তুমি ৰিয়ান দাদাক ৰাখি পিন্ধাবা আৰু ৰিয়ান দাদাৰ পৰা তুমি কোনো গিফ্ট নালাবা কিন্তু ৰিয়ান দাদাক তুমি গিফ্টটো ল'বা মাত্ৰ এটাই যে প্ৰতিগৰাকী নাৰীক যাতে তেওঁলোকে সন্মান কৰে আৰু অসহায় অৱস্থাত সহায় কৰে এই প্ৰতিশ্ৰুতিটোৱে তুমি গিফ্ট হিচাপে ল'বা অ'কে মা মই কোনো গিফ্ট নলওঁ ৰিয়ান দাদাৰ পৰা আৰু মই মোৰ ফ্ৰেণ্ডছবিলাকক ক'ম যাতে সিহঁতেও দাদাকৰ পৰা কোনো গিফ্ট নলয় অকল প্ৰতিশ্ৰুতি লয় ব'লা জিমি আমি ৰিয়ান দাদাক ৰাখি পিন্ধাওঁগৈ ব'লা ভণ্টি মন্দিৰৰ ওচৰলৈ যাওঁ তাতে আমি ৰাখি পিন্ধিম বাইদেউ সেই মোনাটো লৈ যাওকচোন শাক পাচলিবোৰ উলিয়াই থকগৈ ব'লা ভিতৰলৈ ব'লা নিজে লৈ ব'লা আৰু আজি ধুনীয়াকৈ মাছ আৰু ঢেকীয়া ঔটেঙাৰে বনাই খুৱাব লাগিব কিন্তু কৈ দিছোঁ অঁ হ'ব দিয়ক বাইদেউ বনাই খুৱাম মোৰ হাতেৰে ঢেকীয়া মাছ আৰু ঔটেঙা দি বনোৱা জোলকণ খাই দাদাই বৰ ভাল পায় নহয় তেতিয়াহ'লে মইতো এতিয়া নাযাওঁৱে দেই ময়ো ঔটেঙা ঢেকীয়া আৰু মাছৰ জোলেৰে ভাত খাইহে ইয়াৰ পৰা যাম হ'ব শইকীয়ানী খায়ে যাব দিয়ক আমাৰে বৰ ধুনীয়াকৈ বনাই এই আঞ্জাখন আৰু বৰুৱানী দিনৰ সাঁজটো আপোনাৰ ঘৰত বাৰু খাম কিন্তু আলহীক লৈ আপুনি আমাৰ ঘৰত ৰাতি ভাত খাবলৈ যাব লাগিব আজি এওঁলোকক আমি স্পেচিয়েলি মাতিছোঁ আমাৰ ঘৰত ৰাতি আজি ৰাখী বন্ধনৰ স্পেচিয়েল এটা পাৰ্টি দিম আৰু এওঁলোক হ'ব স্পেচিয়েল গেষ্ট বাৰু হ'ব দিয়ক নিশ্চয় যাম আপুনি মাতিছে যেতিয়া আজি যে সঁচাকৈ ইমান পবিত্ৰ দিন এটাত বহুত ভাল কাম এটা হ'ল দিয়কচোন আপুনি যে এওঁলোকক বুজি পালে আপোনাৰ দুখবোৰ যে আপুনি মানি ল'লে আৰু এওঁলোকক আঁকোৱালি ল'লে নিজৰ বুলি সঁচাকৈ আজি এই পবিত্ৰ ক্ষণত বৰ ভাল লাগিছে এই কথাটোৱে আৰু মই এই পবিত্ৰ ক্ষণৰ সাক্ষী হ'বলৈ পাৰি বৰ ভাল পাইছোঁ আৰু মই এই সৰু ছোৱালীকেইজনী সিহঁতৰ মনৰ এই ইমান ডাঙৰ যে কথা এটা ভাবি সিহঁতে যে আজি ৰাখী বন্ধনটো পালন কৰিবলৈ আহিছে সেই কথাটোক মই একদম বহুতবাৰ চেলুট দিছোঁ সঁচাকৈ প্ৰতিজনী ছোৱালী এনেকৈ নিজৰ ককায়েকৰ পৰা এই প্ৰতিশ্ৰুতিটোৱে ল'ব লাগে কেতিয়াও বেলেগ গিফ্ট বিচাৰিব নালাগে তেতিয়া অন্ততঃ আমাৰ দেশখনত নাৰীয়ে
স্বাধীনতা পায়েই বা হয় দিয়ক শইকীয়ানী, এই সৰু সৰু ছোৱালীকেইজনী চিন্তাধাৰাত ময়ো বহুত চেলুট দিছোঁ। আমাৰ সমাজখন যেন অতি সোনকালে সলনি হয়, নাৰীয়ে যেন স্বাধীনতা পায়, সেয়াই কামনা কৰোঁ। ঘৰৰ মিলন হ'ল, ধনী দুখীয়াৰ ভেদভাৱ থকা সেই প্ৰাচীন ঘৰ আঁতৰ হ'ল, আৰু জিমি আৰু প্ৰিয়াই ককায়েকৰ পৰা প্ৰতিশ্ৰুতি ল'লে যে সি সদায় প্ৰতিগৰাকী নাৰীক সন্মান কৰিব, অসহায় অৱস্থাত সহায় কৰিব। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানতে শেষ হৈছে। আপোনালোকৰ বাৰু আজি কাহিনীটো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আপোনালোকে জিমিহঁতে লোৱা এই ৰাখি বন্ধনৰ প্ৰতিশ্ৰুতিদায়ক এই উপহাৰটি কেনেকুৱা পাইছে জনাবলৈ একেবাৰে নাপাহৰিব। আৰু বন্ধু বান্ধৱীসকল, আপোনালোক যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে বা যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ আপোনালোকৰ বাবে ধুনীয়া ধুনীয়া কাহিনীৰে আকৌ আহিম। আৰু শেষত এটাই অনুৰোধ কৰোঁ, সকলোৱে যাতে নাৰীক সন্মান কৰে, নাৰীৰ ওপৰত চলোৱা অত্যাচাৰ যাতে বন্ধ হয়, আৰু নাৰীয়ে যাতে দ্বিতীয়বাৰ এই ধৰ্ষণৰ বলি হ'বলগীয়া নহয়। সকলোৱে নাৰীক সন্মান দি নিজৰ মা ভনী বুলি ভাবি সকলোৱে সন্মানৰ চকুৰে চাব বুলি আশা থাকিলে। ধন্যবাদ।